গোসাইগাঁও জিলা অন্তর্গত 1 নং ভমরাবিল গাঁৱৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগত লাগি থকা এখন দলং, যি দলং আজি প্ৰায় 20-25 বছৰৰ পৰা এই দলংখন জৰাজীৰ্ণ অৱস্থাত হৈ আছে। কিন্তু আজি এইখন অঞ্চলৰ সমাজ, এইখন অঞ্চলৰ ৰাইজ তথা ছাত্ৰ ছাত্ৰীৰ জীৱন ভৱিষ্যত অন্ধকাৰ ঠেলি দিছে। আজি আপোনালোকে জানে এইখন অঞ্চলৰ যদি মানুহ ছাত্ৰ ছাত্ৰী স্কুল যাবলগীয়া হয় তেনেহ'লে 5-6 কিলোমিটাৰ এৰিয়া ঘূৰি যাব লাগে। তো আমি দুখ অনুভৱ কৰিছোঁ। আজি ইমান নিজকে BTR প্ৰধান প্ৰমোদ বৰা ডাঙৰীয়াক কৈ আছে ছুইজাৰলেণ্ডৰ কথা, কিন্তু ছুইজাৰলেণ্ড ক'ত কেনেকৈ হ'ল? আজি যদি এইখন অঞ্চলত মানুহ এখন যদি হাইৰোডত উঠিব লগা হয় তেনেহ'লে লৌকাৰে যাব লগা, নহ'লে পানীৰে যাব লগা হয়। সেইকাৰণে আমি বিভিন্ন মহলত বিভিন্ন ধৰণে আলোচনা বিলোচনা শুনিছোঁ যে এইখন অঞ্চলৰ বিভিন্ন বুদ্ধিজীৱীৰ লগত আমি পৰামৰ্শ কৰিছোঁ যে এইখন অঞ্চলত যেহেতু সংখ্যালঘু অঞ্চল এলেকা, সেইকাৰণে হয়তো প্ৰমোদ বৰা ডাঙৰীয়াই এইখন অঞ্চলত কাম কৰিব বিচৰা নাই। আমি দাবী জনাইছোঁ যে অহা BTC ইলেকশ্যনৰ আগত যদি এইখন দলং নিৰ্মাণ কৰা নহয়, স্পষ্ট কথা আমি স্পষ্ট ভাষাৰে বুজাই দিব বিচাৰিছোঁ, অন্যথা আমি কিন্তু এইখন অঞ্চলৰ ৰাইজ আমি কিন্তু ভোট বৰ্জন কৰিবলৈ বাধ্য হ'ম। আৰু এটা কথা স্পষ্ট আকাৰ ক'ব বিচাৰিছোঁ, প্ৰমোদ বৰা ডাঙৰীয়াই নিজে এইখন অঞ্চলত পৰিদৰ্শন কৰি আহি আমাক অৱগত কৰাই গৈছে, আপোনালোকে চিন্তা কৰিব নালাগে, 2021 শেষ নোহোৱাৰ মুহূৰ্ততে এইখন দলঙৰ কাম শুভাৰম্ভ কৰা হ'ব। কিন্তু আজিলৈকে 3 বছৰ অতিক্ৰম কৰিলে কিন্তু প্ৰমোদ বৰাৰ সেনা বাহিনী বা প্ৰমোদ বৰা আজিলৈকে কিন্তু ইয়াত উপস্থিত হ'ব পৰা নাই। আৰু এইখন অঞ্চলৰ এই পৰিষদীয় এই সমষ্টিৰ MCLA সুতল সিংহ ডাঙৰীয়াই তেখেতে মাজে সময়ে যোৱা দিনত নিজৰ গাঁঠিৰ পইচা অলপ চলপ দিছিল, তাৰপৰা আমি ৰাইজে মিলামিলি কৰি আমি দলংখনৰ কাম কৰিছোঁ। কিন্তু এইবেলি একেবাৰে এইখন অঞ্চলৰ ৰাইজ বিভিন্ন অঞ্চলত গৈ এখন দুখন কৰি বাঁহ এডাল কৰি যোগাৰ কৰি নিজৰ গাঁঠিৰ ধনেৰে আজি এইখন দলং নিৰ্মাণ কৰিব লগা হৈছে। কিন্তু এই দলং কিমান দিন যাব? 2 মাহ 3 মাহ। তো সেইকাৰণে আমি প্ৰমোদ বৰা চৰকাৰক আহ্বান জনাইছোঁ, যিকোনো আহ্বান জনাইছোঁ অতি কম সময়ৰ ভিতৰত যাতে এইখন দলঙৰ কামৰ শুভাৰম্ভণি কৰা হয়। আমি এইটো আমাৰ এইখন অঞ্চলৰ মুৰব্বী ৰাইজৰ সৈতে আমি আলোচনা বিলোচনা কৰি আপোনালোকৰ ওচৰত আমি অনুৰোধ জনাইছোঁ যাতে এইখন দলং নিৰ্মাণ কৰি দিয়া হয়। আমি কৈছোঁ যে সুতল সিংহ ডাঙৰীয়াৰ পৰা আমি কিছু পৰিমাণে পাইছোঁ যোৱা দিনত, কিন্তু এইখিনি চাফিচিয়েণ্ট নহয়। আমি এইবেলি কোনো দান বিচৰা নাই, আমাক ব্ৰিজ লাগে, আমাক উন্নয়ন লাগে। আমি দান দিলে এইবাৰ আমি কিন্তু দান এইবেলি নলওঁ, আমাক ব্ৰিজ যদি দিব পাৰে তেনে ব্ৰিজ দিয়ক। আৰু এই অঞ্চলৰ এই সমষ্টিৰ বিধায়ক জিৰণ বসুমতাৰী ডাঙৰীয়াই তেখেতে MLA হোৱাৰ পৰা আজিলৈকে কিন্তু এইখন দলং চাবলৈ অহা নাই। মই নিজে তেখেতৰ লগত বহিছিলোঁ, আলোচনা কৰিছিলোঁ, আপুনি এবাৰ আহক, আপুনি পৰিদৰ্শন কৰক, কিন্তু তেওঁলোকে কৰা নাই। ইভেন কি এই দলংখন লৈ আমি কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াকো মেমৰেণ্ডাম আকাৰে জনাইছোঁ, কিন্তু তেওঁ আমাক কোনো ৰেছপন্স দিয়া নাই। সেইকাৰণে সংখ্যালঘু অধিষ্ঠিত এলেকা, সেইকাৰণে হয়তো তেওঁলোকৰ চকুত পৰা নাই। আমি কি দুখ কৰিছোঁ? আমাৰ কথা হ'ল আমি মানুহ হিচাপে গঢ়িব বিচাৰি আছোঁ। সেইকাৰণে এইখন অঞ্চলত যাতে ছাত্ৰ ছাত্ৰীসকলে ভৱিষ্যত গঢ় দিব পাৰে, তাৰ কাৰণে এই দলঙৰ অতিকৈ প্ৰয়োজন হৈছে। আছে যে BJP যি ঢাল ঢকলা বজাই আছে, আপোনালোকে নিশ্চয় চাওক, যদি সঁচাকৈ তেওঁলোকে ভাল এটা সমাজ গঢ়িব বিচাৰি আছে, ভাল এটা পৰিৱেশ গঢ়িব বিচাৰি আছে, তেনেহ'লে আজি দলংখন এনেকুৱা কি অৱস্থা? এইবিলাক কথা বতৰা কৈ লাভ নাই। যদি আপোনালোকে ৰাইজৰ উন্নয়ন কৰে, নিশ্চয় ৰাইজে আপোনালোকক ছাপোৰ্ট কৰিব অনাগত দিনত। কিন্তু যদি ৰাইজক হেতালি খেলা হয়, ৰাইজৰ লগত যদি প্ৰতাৰণা কৰা হয়, ৰাইজে কিন্তু এইবিলাক মানি নলয়। সেইকাৰণে কি BJP গভৰ্ণমেণ্টেই হওক, কি EPPL চৰকাৰেই হওক, আমাৰ ইয়াত ক'ব লগা নাই। আমাৰ কথা হ'ল উন্নয়ন লাগে, আমাৰ ৰাইজৰ কাম লাগে। যদি ৰাইজৰ লগত মত বিনিময় কৰি যদি কাম কৰে, কৰক, অন্যথাই কিন্তু এইখন অঞ্চলৰ ৰাইজ ক্ষোভিত হ'লে কিন্তু ইয়াত কোনো আৰু কোনো ৰখাব নোৱাৰে। কাৰণ আমি এইটো থিৰাং কৰি লৈছোঁ, অহা BTC ইলেকশ্যনত যদি BTC ইলেকশ্যন আকৌ যদি কাম সম্পূৰ্ণ কৰা নহয়, তেনেহ'লে আমি ভোট বৰ্জন কৰিম। এইটো মানে চিৰসত্য কথা।